নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰণামিকা গোস্বামীয়ে তোমালোকক এক স্কুলৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলোৱে ভালে আছা গতিকে মই তোমালোকক কি পঢ়াম মই তোমালোকক জীৱ বিজ্ঞান বায়োলজিৰ যিমানবোৰ টপিকস আছে সেই টপিকসবোৰ মই তোমালোকক পঢ়াম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া জীৱ বিজ্ঞান বা বায়োলজি ঠিক আছে মই যদি তোমালোকক কওঁ জীৱ বিজ্ঞান বা বায়োলজি কি হয় আমাৰ চাৰিওফালে যিমানবোৰ জীৱ আছে হয়নে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ জীৱবোৰ আছে এতিয়া এই জীৱবোৰৰ বিষয়ে হয় আমি জানিব পাৰো কিহৰ বাবে যেতিয়া আমি জীৱ বিজ্ঞান অধ্যয়ন কৰো হয়নে গতিকে কিমান ইন্টাৰেষ্টিং তোমালোকে ভাবাচোন যে আমাৰ চাৰিওফালে একদম সৰুৰ পৰা ডাঙৰলৈকে জীৱ ভাবা কিছুমান এনেকুৱা জীৱ আছে কি yes পৰুৱাবোৰ গতিকে এই পৰুৱাৰ পৰা ভাবাচোন কিমান ডাঙৰ জীৱ আছে আমাৰ উটপক্ষী আছে হাতী আছে হয় আৰু বিশেষকৈ তোমালোকে ভাবা যে আমাৰ মানুহবোৰ আমিবোৰ গতিকে এই সকলোবোৰ আমি ক'ত শিকিব পাৰিম এই সকলোবোৰ কথাটো আমি জীৱ বিজ্ঞানত শিকিব পাৰিম জীৱ বিজ্ঞান বিষয়টোত আমি শিকিব পাৰিম হয় নে নাই গতিকে ছাত্ৰ ছাত্ৰীসকল সেইভাবে আমি জীৱ বিজ্ঞানৰ আমাৰ যিমানবোৰ গুৰুত্বপূৰ্ণ বিষয় আছে বা যিমানবোৰ সৰুৰ পৰা ডাঙৰলৈকে যিমানবোৰ কথা আছে আমি কি কৰিব লাগিব আমি শিকিব লাগিব এনেকুৱা নহয় যে আমি পৰীক্ষাত পাছ কৰিম পৰীক্ষাত পাছ কৰিবৰ কাৰণেহে আমি জীৱ বিজ্ঞান শিকিম তেনেকুৱা নেকি yes তেনেকুৱাটো কেতিয়াও নহয় কাৰণ কি চোৱা আমাৰ ভিতৰত সাপোজ এজ ফৰ এক্সাম্পল মই ললো আমাৰ হিউম্যান বডিৰ ভিতৰত আমাৰ মানুহৰ ভিতৰত কিমানবোৰ বিপাকীয় কাৰ্য চলি থাকে তোমালোকে জানা হয় নে নাই আমি খাদ্য খাও তাৰ পিছত আমাৰ উশাহ নিশাহ দেহৰ ভিতৰত চলি থাকে আমাৰ কি আছে আমাৰ মগজু আছে আমাৰ দেহৰ ভিতৰত বিভিন্ন কি আছে আমাৰ কেপিলাৰিজ আছে আমাৰ দেহৰ ভিতৰত আমাৰ হৃদযন্ত্ৰ আছে কিমানবোৰ অংগ আছে আমাৰ দেহৰ ভিতৰত পেশী আছে আমাৰ দেহৰ ভিতৰত হাড় আছে গতিকে এই সকলোবোৰ আমি ক'ত শিকিব পাৰিম yes আমি যেতিয়া জীৱ বিজ্ঞান পঢ়িম বা জীৱ বিজ্ঞানৰ বিষয় যেতিয়া আমি ভালদৰে চাম তেতিয়াহে আমি সকলোবোৰ কথা শিকিব পাৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোক কোৱাচোন জীৱ বিজ্ঞান এতিয়া তোমালোকে এক্সামত পাছ কৰিবৰ কাৰণে পঢ়িব লাগে নে তোমালোকৰ নিজৰ জানিবৰ মন গৈছে yes সকলোৰে জানিব মন গৈ আছে কি কাৰণ কি জীৱ বিজ্ঞানে হৈছে এনেকুৱা এটা বিষয় যিটো বিষয় আমাৰ দেহৰ ভিতৰত থকা বস্তুবিলাকৰ কথা আমি গম পাওঁ আমাৰ দেহত কেনেদৰে কামবোৰ কৰি আছে এতিয়া সাপোজ তোমালোকক এজ ফৰ এক্সাম্পল মই কওঁ আমাৰ হাতখন ঠিক আছে আমাৰ হাতৰ অকমান যদি এই সালটো এৰাই যায় আমাৰ কি ওলাই আমাৰ তেজ ওলালে নোলায় yes তোমালোকেতো সকলোৱে জানা আমাৰ তেজ ওলাই এতিয়া এই তেজে আমাৰ দেহৰ ভিতৰত কি কাম কৰে কিমান গুৰুত্বপূৰ্ণ কাম আমাৰ তেজে দেহৰ ভিতৰত কৰি আছে সেইখিনি তোমালোকে কেনেদৰে জানিব পাৰিবা কেনেকৈ জানিব পাৰিবা কি পঢ়িলে জানিব পাৰিবা তোমালোকে yes তোমালোকে বায়োলজি বা তোমালোকে জীৱ বিজ্ঞান পঢ়িলে সেই বিষয়ে জানিব পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল সেই কাৰণে কি হয় জীৱ বিজ্ঞানটো হৈছে আমাৰ এটা ইন্টাৰেষ্টিং এটা আমাৰ কি আমোদজনক বিষয় আমোদজনক মানে কি এটা গুৰুত্বপূৰ্ণ বিষয় বুলিও কওঁ য'ত কি হয় আমি আমাৰ চাৰিওফালে দেখা পোৱা থকা বিভিন্ন জীৱ জন্তু চৰাই চিৰিকটি আমি মানুহবোৰ সকলোবোৰৰ যিমানবোৰ বিপাকীয় প্ৰক্ৰিয়া আছে কেনেদৰে চলাফিৰা কৰে কেনেদৰে খোৱা বোৱা কৰি আছে এই সকলোবোৰ আমি আমাৰ জীৱ বিজ্ঞানৰ অধ্যায়ত আমি খুব ভালদৰে জানিব পাৰো বুজি পালা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া আমি আজিৰ ক্লাছটোত কি কৰিম আমি জীৱ বিজ্ঞানৰ আমাৰ বায়োলজিৰ কি আমাৰ মানুহৰ দেহৰ আটাইতকৈ প্ৰয়োজনীয় অংগ আমাৰ মানুহৰ দেহৰ এনেকুৱা নহয় যে অকল এটাই প্ৰয়োজনীয় অংগ আছে সকলোবোৰ অংগই আমাৰ মানুহৰ দেহত প্ৰয়োজনীয় তেনেকৈ তোমালোকে মগজুৰ কথা কোৱা মগজুৱে আমাৰ কি কৰে সকলোবোৰ বস্তু কি কৰি থাকে সকলোবোৰ বস্তুৰ ওপৰত ক্ৰিয়া কৰি থাকে হয় ব্ৰেইন হয়নে আমি ব্ৰেইনে কি কৰে আমাৰ সকলোবোৰ বস্তু নিয়ন্ত্ৰণ কৰি থাকে সকলোবোৰ বস্তু কি কৰি থাকে তদাৰক কৰি থাকে গতিকে ব্ৰেইন তাৰপিছত তোমালোকে কোৱা হাৰ্ট আমাৰ হৃদযন্ত্ৰ তাৰপিছত তোমালোকে আমাৰ যিটো পাচন তন্ত্ৰ আছে হয়নে এই সকলোবোৰে বা আমাৰ পাকস্থলীটো কোৱা বা আমাৰ লিভাৰটো কোৱা আমাৰ যকৃতটো কোৱা সকলোবোৰে আমাৰ কি হয় দেহৰ বাবে ইম্পৰ্টেন্ট হয় কিন্তু আজিৰ ক্লাছত বিশেষকৈ মই কিহৰ বিষয়ে পঢ়াম তোমালোকক আমাৰ মানুহৰ হাৰ্টৰ বিষয়ে ঠিক আছে হিউম্যান হাৰ্ট এনাটমি
ঠিক আছে আমাৰ মানুহৰ যেটো হৃদযন্ত্ৰ সেই হৃদযন্ত্ৰটোৰ বিষয়ে আজি আমি বিশেষকৈ অলপ পঢ়িম মানে কি আমি কথাবোৰ জানিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মই আগতেও কৈছো তোমালোকে সাধু কথাবোৰ ভাল পোৱা সাধু কথা কিতাপ পঢ়িবলৈ তোমালোক খুবেই ইন্টাৰেষ্টেড হয় নে নাই কিয় সাধু কথাত তোমালোকে কিছুমান নতুন কথা জানিব পাৰিম বুলি ভাবা কিছুমান নতুন চৰিত্ৰৰ বিষয়ে পঢ়িব পাৰিম বুলি ভাবা হয় ইন্টাৰেষ্টিং লাগে কিন্তু তোমালোকে কি কৰিবা পঢ়া শুনাৰ বিষয়বোৰ বুজি পালানে জীৱবিজ্ঞান বিষয়টো তোমালোকে এনেদৰে ভাবিবাচোন যে ইয়াত কি আছে ইয়াত আমি যেহেতু আমাৰ দেহটোৰ বিষয়ে জানিব পাৰিম ইয়াত আমাৰ দেহটো কেনেদৰে চলি আছে বা এটা জীৱজন্তু কেনেদৰে বৰ্তি আছে আমি সেই বিষয়ে জানিব পাৰিম গতিকে আমি পৰীক্ষাত পাছ কৰিবলৈ নহয় আমি আমাৰ গোটেই জীৱন এই কথাবোৰ লাগি থাকিব মানে কি এটা কথা তোমালোকে ভাবাচোন এই যে তোমাৰ হিউম্যান হাৰ্ট মানুহৰ যেটো হৃদযন্ত্ৰ এই হৃদযন্ত্ৰটো কি জানানে এনেকুৱা এটা আমাৰ কি পাম্পিং অৰ্গান এটা পাম্প বুজি পালা এতিয়া সেই অংগটোৱে আমাৰ দেহৰ ভিতৰত পাম্প কৰি থাকে ঠিক আছে আৰু যেতিয়ালৈকে সেই অংগটোৱে আমাৰ দেহৰ ভিতৰত অবিৰতভাৱে পাম্প কৰি আছে তেতিয়ালৈকে আমি জীয়াই আছো আৰু যিদিনাখন আমাৰ দেহৰ ভিতৰত এই হৃদযন্ত্ৰৰ পাম্প নোহোৱা হৈ যাব অৱশেষত আমি মৃত্যু মুখত পৰিম বুজি পালা ছাত্ৰ ছাত্ৰীসকল ঠিক তেনেদৰে তোমালোকে কুকুৰটোৰ ক্ষেত্ৰত ভাবা তোমালোকে গৰুটোৰ ক্ষেত্ৰত ভাবা সকলোৰে কি আছে হৃদযন্ত্ৰ আছে আৰু হৃদযন্ত্ৰই কি কৰি আছে পাম্প কৰি আছে তেজ বুজি পালা গতিকে হৃদযন্ত্ৰ আমাৰ বাবে কিমান প্ৰয়োজনীয় হয় আমাৰ এটা জীৱন বাচি থাকিবৰ বাবে আমাক হৃদযন্ত্ৰই অবিৰতভাৱে পাম্প কৰি থাকিব লাগিব হয় গতিকে আমি আজি আমাৰ যেটো এটা গুৰুত্বপূৰ্ণ অংগ হৃদযন্ত্ৰ যিটোৰ অবিহনে আমি 1 মিনিটো জীয়াই থাকি 1 মিনিট কি 1 সেকেন্ডো নহব যদি আমাৰ হৃদযন্ত্ৰটোৱে পাম্প বন্ধ কৰি দিয়ে আমি একেবাৰে কি হৈ যাম আমাৰ মৃত্যু মুখত পৰিব গতিকে আমি সেই অৰ্গানটোৰ বিষয়ে সেই অংগটোৰ বিষয়ে আজি অলপ মানে আমি চাও গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা এতিয়া তোমালোকে চোৱা আমাৰ যেটো মানুহৰ হৃদযন্ত্ৰ এতিয়া চোৱা মানুহৰ হৃদযন্ত্ৰটো কি হয় জানানে আমাৰ যেটো দেহত পৰিবহন তন্ত্ৰ আছে সেই পৰিবহন তন্ত্ৰটোৰ এটা ভাগ ঠিক আছে আমাৰ দেহত পৰিবহন তন্ত্ৰ আছে হয় পৰিবহন তন্ত্ৰ আমাৰ দেহত আছে তোমালোকে জানা আমাৰ দেহত পৰিবহন তন্ত্ৰ আছে তোমালোকে জানা পৰিবহন তন্ত্ৰ ঠিক আছে আমাৰ দেহত পৰিবহন তন্ত্ৰ আছে তোমালোকে জানা যেটো আমি ইংলিছত কি বুলি কও ইংলিশটো ফোকাস কৰিবা ইংলিশৰ শব্দবিলাক আমি মনত ৰাখিব লাগিব সাৰ্কুলেটৰী সিস্টেম ঠিক আছে সাৰ্কুলেটৰী সিস্টেম হল গতিকে আমাৰ দেহত পৰিবহন তন্ত্ৰ আছে তোমালোকে জানা এতিয়া এই যেটো পৰিবহন তন্ত্ৰ তিনটা প্ৰধান অংগৰ দ্বাৰা গঠিত হয় ঠিক আছে আমাৰ যেটো মানৱ দেহৰ পৰিবহন তন্ত্ৰ এটা তিনটা প্ৰধান অংগৰ দ্বাৰা গঠিত হয় ঠিক আছে আৰু সেই তিনটা পৰিবহন অংগ কি বাৰু মনত আছে নেকি তোমালোকৰ কি আছিল আমাৰ তিনটা পৰিবহন অংগ দি আমাৰ তিনটা অংগ দি পেলাই আমাৰ পৰিবহন তন্ত্ৰ গঠিত হৈছে প্ৰথমটো অংগ হৈছে আমাৰ কি মনত আছে নে তোমালোকৰ পৰিবহন তন্ত্ৰ এতিয়া তোমালোকে পৰিবহন মানে ওয়াৰ্ডটো কি পৰিবহন মানে কি বুজাই আছে হেটো অলপ ফোকাস কৰাচোন পৰিবহন মানে কি বুজাই আছে আমি জানো যে জেনেৰে আমি এঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে আমি কিহৰ সহায় লওঁ আমি বাছৰ সহায় লওঁ আমাৰ নিজৰ প্ৰাইভেট ভেহিকল থাকে আমি গাড়ী সহায় লওঁ হয়নে আমি স্কুটাৰৰ সহায় লওঁ এইবোৰৰ সহায়ত আমি কি কৰো আমি বিদ্যালয়লৈ যাওঁ আমি অফিস কাছাৰীলৈ যাওঁ হয়নে আমি ইহঁতৰ সহায় লওঁ ঠিক তেনেদৰে আমি যে আমাৰ খাদ্য বস্তুবোৰ আমি খাই আছো আমি তো এনি টাইম আমাৰ ভোক লাগিলে আমি খাদ্য বস্তুবোৰ খাই আছো এটা সেই খাদ্য বস্তুবোৰ আমাৰ দেহত কি হ'ব এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হ'ব লাগিব না লাগে Yes, very good. এঠাইৰ পৰা আন এঠাইলৈতো আমাৰ সেই খাদ্য বস্তুবোৰ যাব লাগিব গতিকে সেই খাদ্য বস্তুবোৰ এঠাইৰ পৰা আন এঠাইলৈ যাবৰ বাবে আমাৰ দেহত কি আছে এটা পৰিবহন কি আছে এটা পৰিবহন তন্ত্ৰ আছে যি এই সকলোবোৰ বস্তু চোৱাচিতা কৰে এতিয়া আমাৰ পৰিবহন তন্ত্ৰটো তিনটা প্ৰধান অংগৰ দ্বাৰা গঠিত বুজি পালা গতিকে প্ৰথমটো কি জানানে কি হ'ব প্ৰথমটো Yes, very good. তেজ বা ৰক্ত বুলিও কও আমি হয়
ইংলিছত কয় ব্লাড ঠিক আছে দ্বিতীয়টো পৰিবহন অংগ কি আমাৰ সেকেন্ডটো যদি আমি চাওঁ আমাৰ পৰিবহন অংগ কি ৰক্তনলিকা যাৰ সহায়ত ৰক্তনলিকা ইংলিছত কি বুলি কয় জানানে ব্লাড ভেসেলস বুলি কয় ইংলিছত ঠিক আছে যাৰ সহায়ত তেজ কি হয় পৰিবাহিত হয় আমাৰ দেহৰ ভিতৰত সেইবোৰ হৈছে ৰক্তনলিকা ব্লাড ভেসেলস ঠিক আছে আৰু 3 নম্বৰটো হৈছে আমাৰ পৰিবহন তন্ত্ৰৰ ভাগ সেইটো হৈছে আমাৰ হৃদযন্ত্ৰ বুজি পালানে যেটো হৈছে আমাৰ হাৰ্ট হল গতিকে পৰিবহন তন্ত্ৰৰ এটা ভাগ হৈছে আমাৰ হৃদযন্ত্ৰটো বুজি পালা গতিকে আমি গম পালো তেজে আমাৰ কি কৰে দেহৰ ভিতৰত বিভিন্ন খাদ্য বস্তুবোৰ পৰিবহন কৰাত সহায় কৰে খাদ্য বস্তু হওক আমাৰ দেহৰ অলাগতিয়াল বস্তু হওক সকলোবোৰ বস্তু আমাৰ দেহৰ অক্সিজেন হওক কাৰ্বন ডাই অক্সাইড হওক সকলোবোৰ বস্তু আমাৰ দেহত তেজৰ দ্বাৰা পৰিবাহিত হয় আৰু তেজে কেনেদৰে পৰিবাহিত কৰে উইথ দ্য হেল্প অফ ব্লাড ভেসেলস ৰক্তনলিকাৰ সহায়ত তেজে বস্তুবোৰ পৰিবাহিত কৰে ঠিক আছে আৰু ৰক্তনলিকা দুডাল তোমালোকে জানা আমি আকৌ কৈ দিছো কি হয় ৰক্তনলিকা দুডাল ধমনী আৰু শিৰা ঠিক আছে ৰক্তনলিকা আছে আমাৰ দেহৰ ভিতৰত যেটোক আমি কওঁ ধমনী ঠিক আছে আৰ্টেৰি বুলি কয় ধমনী ঠিক আছে আৰু আমাৰ যেটো শিৰাক আমি কি বুলি কওঁ শিৰা এই দুডাল হৈছে আমাৰ ৰক্তনলিকা যিয়ে তেজ পৰিবহন কৰে আমাৰ দেহৰ ভিতৰত ইংলিছত কয় ভেইন হল এতিয়া 3 নম্বৰটো আমাৰ যেটো পৰিবহন তন্ত্ৰ সেইটো হৈছে আমাৰ কি হৃদযন্ত্ৰ হিউম্যান হাৰ্ট মানুহৰ হৃদযন্ত্ৰ গতিকে এই হৃদযন্ত্ৰটো অকল মানুহৰ নহয় উভচৰ প্ৰাণী ভেকুলি কোৱা তোমালোকে মাছ কোৱা তোমালোকে কুকুৰ কোৱা সকলোবোৰ দেহৰ ভিতৰতে সকলোবোৰ জীৱৰ ভিতৰতে আমাৰ কি আছে হৃদযন্ত্ৰ আছে আমি বিশেষকৈ কিহৰ বিষয় পঢ়িম এতিয়া আমাৰ মানুহৰ যেটো হৃদযন্ত্ৰ সেইটো পঢ়িম বুজি পালা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱাচোন কি দেখিছা এইটো হৈছে আমাৰ মানুহৰ হাৰ্ট ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা এইটো হৈছে আমাৰ মানুহৰ হাৰ্ট এইটো ঠিক আছে হাৰ্ট এতিয়া হৃদযন্ত্ৰটো কেনেকুৱা জানানে আমাৰ মুঠি সদৃশ এটা গঠন এইটো আমাৰ হাতৰ মুঠিটো দেখিছানে হাতৰ মুঠি সদৃশ এটা পেশীযুক্ত বুজি পালানে পেশীযুক্ত এটা আমাৰ অংগ হৈছে হৃদযন্ত্ৰ এটাতে তোমালোকে দেখিছা এই হৃদযন্ত্ৰটো ইয়াৰ যিবোৰ বেৰ সেইবোৰ কিহেৰে গঠিত সেইবোৰ পেশীৰে গঠিত আৰু সেইবিলাকক আমি হৃদপেশী বুলি কওঁ ঠিক আছে এই পেশীবিলাকৰ সংকোচনৰ প্ৰসাৰণ হয় বুজি পালানে গতিকে এতিয়া এই হৃদযন্ত্ৰটো আমাৰ কিহেৰে গঠিত বুলি ক'লো পেশীৰে গঠিত বুলি ক'লো হৃদযন্ত্ৰটো আমি পেশীৰে গঠিত বুলি ক'লো গতিকে হৃদযন্ত্ৰত থকা আমাৰ পেশীবিলাকক কি বুলি কোৱা জানানে কাৰ্ডিয়েক মাসল বুলি কয় ইংলিছত কাৰ্ডিয়েক মাসল অসমীয়াত কয় হৃদপেশী বুজি পালানে গতিকে এই হৃদযন্ত্ৰৰ যিখন বেৰখন সেই হৃদযন্ত্ৰৰ বেৰখন কিহেৰে গঠিত হৃদপেশীৰে গঠিত বুজি পালা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ হৃদযন্ত্ৰটো ক'ত আছে জানানে এই যেটো আমাৰ হৃদযন্ত্ৰটো তোমালোকে দেখিছা এই হৃদযন্ত্ৰটো আমাৰ বক্ষ গহ্বৰত অৱস্থিত বুজি পালা আৰু এই বক্ষ গহ্বৰত থকা কামি হাড়ে কি কৰে আমাৰ হৃদযন্ত্ৰটোক প্ৰটেক্ট কৰি ৰাখে বুজি পালা ছাত্ৰ ছাত্ৰীসকল কামি হাড় এটা মই তোমালোকক শব্দ কম আৰু তাৰ ইংলিছখিনি কৈ থাকিম ঠিক আছে বক্ষ গহ্বৰ বুলি যে মই ক'লো বক্ষ গহ্বৰত অৱস্থিত বক্ষ গহ্বৰ যেটো ইংলিছত কি বুলি কয় জানানে চেষ্ট কেভিটি ঠিক আছে বক্ষ গহ্বৰ চেষ্ট কেভিটি
ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক হিউম্যান হাৰ্ট পঢ়াই থাকোঁতেও আৰু এটা কথা কৈছোঁ চোৱা আমাৰ যিমানবোৰ টাৰ্মিনলজি আছে আমাৰ যিমানবোৰ শব্দ আছে আমাৰ জীৱবিজ্ঞানত বুজি পালানে স্পেচিয়েলি জীৱবিজ্ঞানত এই শব্দবোৰ আমাৰ কি হয় অসমীয়াৰ লগে লগে ইংলিছ শব্দবিলাক অলপ বেলেগ বেলেগ হয় গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি কৰিবা অসমীয়াৰ লগে লগে ইংলিছখিনি তোমালোকে মনত ৰাখিবা তোমালোকৰ ভাল লাগিব তেতিয়া আগন্তুক তোমালোকৰ সময়ত তোমালোকৰ পৰীক্ষাটো সহায়ক হ'ব আৰু তোমালোকে নতুন এটা বস্তু শিকিব পাৰিবা এতিয়া চোৱা তোমালোকক এটা এক্সাম্পল দিওঁ হৃদযন্ত্ৰ ইংলিছত কি বুলি কয় ইয়েছ হাৰ্ট কিমান ধুনীয়া হয় নামটো হয়নে নাই গতিকে আমি কি কৰিব লাগে এইবোৰ অকল পৰীক্ষাত পাছ কৰিবৰ কাৰণেহে আমি জানিব লাগে নেকি হা তোমালোকে কোৱাচোন এইবোৰ আমি পৰীক্ষাত পাছ কৰিবৰ কাৰণেহে জানিব লাগে নেকি যে হৃদযন্ত্ৰ মানে আমাৰ হাৰ্ট হয় বুলি ইয়েছ নিশ্চয়কৈ নহয় আমি গোটেই জীৱন জানিব লাগে আমি সদায় জানিব লাগে এই অসমীয়াবিলাকৰ ইংলিছ শব্দবোৰ ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এই ইংলিছবোৰ অসমীয়াৰ সৈতে মই কৈ যাম তোমালোকে নোট ডাউন কৰি ল'বা ঠিক আছে গতিকে আহা মই কি ক'লোঁ এই বক্ষ গহ্বৰ যেটোক আমি চেষ্ট কেভিটি বুলি কওঁ এই বক্ষ গহ্বৰত অৱস্থিত হয় বুজি পালা আৰু ইয়াক কোনে সুৰক্ষিত কৰি ৰাখে কামি হাড় বুলি কৈছিলোঁ কামি হাড়ে সুৰক্ষিত কৰি ৰাখে যিটো অসমীয়াত কামি হাড় বুলি কয় ইংলিছত কি বুলি কয় জানানে কামি হাড়ডালক ৰিবছ মনত ৰাখিবা ৰিবছ নোট ডাউন কৰি ল'বা তোমালোকে ঠিক আছে অসমীয়াৰ লগে লগে ইংলিছ শব্দবোৰ তোমালোকে নোট ডাউন কৰি ল'বা গতিকে কি হয় আমাৰ হৃদযন্ত্ৰটো বক্ষ গহ্বৰত অৱস্থিত আৰু কি বুলি কৈছে নিম্ন প্ৰান্তৰ ফালে তলৰ ফালে সামান্যভাৱে হেলনীয়া আৰু ই কিহৰ দ্বাৰা সুৰক্ষিত হৈ থাকে ই কামি হাড়ৰ দ্বাৰা সুৰক্ষিত হৈ থাকে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা এতিয়া আমি হৃদযন্ত্ৰৰ প্ৰধান কাৰ্য বুলি ক'লে আমি জানো যে হৃদযন্ত্ৰই কি কৰে এটা পাম্পযুক্ত অৰ্গেন হয় সি অবিৰতভাৱে পাম্প কৰি থাকে আৰু সি অবিৰতভাৱে পাম্প কৰি থাকি দেহৰ সকলো অংশলৈ সি কি কৰে অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজৰ বিপক্ষে সি কি কৰে কাম কৰি থাকে ঠিক আছে গতিকে অক্সিজেনযুক্ত তেজ সি কি কৰে দেহৰ বিভিন্ন অংশলৈ সি যোৱাত সহায় কৰে দেহৰ বিভিন্ন অংশ মানে মই কি ক'ম দেহৰ বিভিন্ন কোষলৈ সেলছবিলাকলৈ কি কৰে এই অক্সিজেনযুক্ত তেজ যোৱাত সহায় কৰে আৰু যিবোৰ আমাৰ কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড আছে সেইবোৰ আমাৰ কি কৰে বিভিন্ন ঠাইৰ পৰা কি কৰে শিৰাবিলাকে হৃদযন্ত্ৰলৈকে কঢ়িয়াই আনে হৃদযন্ত্ৰই কাক পঠায় হাঁওফাঁওক পঠিয়ায় ফৰ পিউৰিফিকেশ্যন ঠিক আছে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা যে শিৰা ভেইনছে তোমালোকে সকলোৱে জানা শিৰা বা ভেইনছৰ কাম কি সিহঁতে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ শৰীৰৰ বিভিন্ন অংশৰ পৰা কিহলৈকে কঢ়িয়াই আনে ইয়েছ এই হৃদযন্ত্ৰটোলৈকে কঢ়িয়াই আনে আৰু হৃদযন্ত্ৰই কি কৰে সেই আনপিউৰিফাইড ব্লাডখিনি মানে যিখিনি কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড বা তেজ সেইখিনি হাঁওফাঁওলৈকে পঠিয়াই দিয়ে ফৰ কিহৰ বাবে বিশুদ্ধতাৰ বাবে ফৰ পিউৰিফিকেশ্যনৰ বাবে বুজি পালা ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ ঘৰত নিশ্চয় তোমালোকৰ ঘৰত পানী তোমালোকে সিনটেক্সৰ পৰা ইউজ কৰা যন্ত্ৰচালিত মটৰ পাম্প আছে যিয়ে কি কৰে ভূগৰ্ভৰ পানী কলৈকে লৈ আনে ভূগৰ্ভৰ পানী টেংকলৈকে লৈ আনে সিনটেক্সলৈকে লৈ আনে আৰু সেই পানী আমি ব্যৱহাৰ কৰোঁ আছে তোমালোকৰ ঘৰত নিশ্চয় কিন্তু এটা তোমালোকে ভাবাচোন সেই যেটো যন্ত্ৰচালিত পাম্পটো কি হয় বেয়া হয় নে নাই যেহেতু মটৰ হয় এনি টাইম চলি থাকে সি বেয়া হয় কিন্তু সেই যন্ত্ৰচালিত পাম্পটো যেতিয়া বেয়া হয় আমি তাক কি কৰি ল'ব পাৰোঁ মেকানিক মাতি মিস্ত্ৰী পাতি আমি তাক ঠিক কৰি ল'ব পাৰোঁ কিন্তু মানুহৰ দেহৰ যেটো হৃদযন্ত্ৰ ঠিক আছে ই এনেকুৱা এটা পাম্পিং অৰ্গেন সি অনবৰতে কি কৰি থাকে পাম্প কৰি থাকে কিন্তু যেতিয়া আমাৰ হৃদযন্ত্ৰটো স্পন্দন বন্ধ হৈ যাব তেতিয়া আমাৰ কি হ'ব লগে লগে আমি মৃত্যুমুখত পৰিম বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে আমাৰ হৃদযন্ত্ৰৰ ইম্পৰ্টেন্স বুজি পাইছা গতিকে আহা এতিয়া আমি হৃদযন্ত্ৰৰ বিষয়ে অকণমান চাওঁ এতিয়া তোমালোকে চোৱা এইটো হৈছে আমাৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিত্ৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল তেজৰ কথা আমি কৈছিলোঁ ইয়েছ তেজে কি কৰে বুলি কৈছিলোঁ তেজে আমাৰ দেহত পৰিবহন কৰে কি পৰিবহন কৰে সকলোবোৰ বস্তু পৰিবহন কৰে সকলোবোৰ বস্তু মানে ভাবা এতিয়া তেজে কি কৰে তেজত ৰক্তকোষ থাকে বুলি আমি
পঢ়িছিলোঁ মনত আছেনে নাই য়েছ আমি তেজত ৰক্তকোষ আছে বুলি কৈছিলোঁ আমাৰ তিনিটা ৰক্তকোষ তেজত আছে বুজি পালা এটা হৈছে আমাৰ RBC এটা হৈছে আমাৰ WBC এটা প্লেটিলেটছ লোহিত ৰক্তকণিকা শ্বেত ৰক্তকণিকাৰ অনুচক্ৰিকা এই বিষয়ে আমি পিছত পঢ়িম এতিয়া লোহিত ৰক্তকণিকাই কি কৰে অক্সিজেনৰ প্ৰতি আসক্তি হয় দেহৰ সকলো কোষত অক্সিজেনৰ যোগান ধৰে কিন্তু এতিয়া এই অক্সিজেন কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাড হয় গতিকে তোমালোকে এতিয়া চোৱা এইটো হৈছে আমাৰ এইটো মানুহৰ হৃদযন্ত্ৰৰ চিত্ৰ আৰু মানুহৰ হৃদযন্ত্ৰটো বিশেষকৈ আমাৰ চাৰিটা কোঠালিৰ সহায়ত গঠিত হয় ঠিক আছে চাৰিটা কোঠালি তোমালোকে দেখিছা মই দেখাই আছো তোমালোকক চোৱা মানুহৰ হৃদযন্ত্ৰটো তোমালোকৰ চাৰিটা কোঠালিৰ সহায়ত দেখাইছো চোৱা এইটো হৈছে এটা কোঠালি দেখিছা এইটো হৈছে এটা কোঠালি তাৰপিছত চোৱা এইটো হৈছে এটা কোঠালি আৰু এইটো হৈছে এটা কোঠালি গতিকে মানুহৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিৰ দ্বাৰা গঠিত হয় বুজি পালানে এতিয়া এই চাৰিটা কোঠালিৰ চোৱা এইটো লেফ্ট এট্ৰিয়াম মানে আমাৰ কি হয় বাও অলিন্দ ৰবা লেফ্ট এট্ৰিয়াম মানে হয় আমাৰ বাও অলিন্দ ঠিক আছে চাৰিটা কোঠালি থাকে এপিনে আমাৰ ৰাইট এট্ৰিয়াম মানে হল আমাৰ সু অলিন্দ দেখিছা সু অলিন্দ বাও অলিন্দ ওপৰৰ কোঠালি দুটাক আমি অলিন্দ বুলি কওঁ গতিকে সু অলিন্দ বাও অলিন্দ আৰু তলৰ কোঠালি দুটাক আমি নিলয় বুলি কওঁ বাও নিলয় হ'ব লেফ্ট ভেন্ট্ৰিকল মানে আৰু ৰাইট ভেন্ট্ৰিকল মানে হ'ব সু নিলয় বুজি পালা ছাত্ৰ ছাত্ৰীসকল গতিকে আমাৰ হৃদযন্ত্ৰটো চাৰিটা কোঠালিৰ দ্বাৰা গঠিত সু অলিন্দ আৰু বাও অলিন্দ সু নিলয় আৰু বাও নিলয় এতিয়া অসমীয়া গীতা আমি গম পাইছো ইংলিছ গীতা কি yes right atrium and left atrium right ventricle and left ventricle একদম তোমালোকে নোট কৰি লোৱা অলপ টান হয় টানটো বেছি টান নহয় ৰাইট এট্ৰিয়ামক আমি কওঁ অলিন্দ এট্ৰিয়ামৰ যেটো অসমীয়া হয় সেটো হৈছে অলিন্দ ৰাইট কাৰণে কৈছো আমি সু অলিন্দ লেফ্ট কাৰণে কৈছো আমি বাও অলিন্দ ঠিক তেনেদৰে ভেন্ট্ৰিকেলৰ অসমীয়াটো হয় নিলয় আমি ৰাইট কাৰণে কৈছো সু নিলয় আৰু লেফ্ট কাৰণে কৈছো আমি বাও নিলয় এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকক যে মই এই মাত্ৰ কলো ঠিক আছে যে তেজে কি কৰে অক্সিজেনযুক্ত তেজখিনি আমাৰ ধমনীৰ সহায়ত দেহৰ সকলো অংশলে পৰিবহিত হয় বুজি পালা এতিয়া তোমালোকে চোৱা যে কেনেদৰে হৃদযন্ত্ৰই পাম্প কৰি পেলাই আমাৰ দেহত অক্সিজেনযুক্ত তেজ পঠিয়ায় গতিকে এইটো চোৱা এইটো হৈছে আমাৰ লেফ্ট এট্ৰিয়াম বাও অলিন্দ বুজি পালা ছাত্ৰ ছাত্ৰীসকল গতিকে এতিয়া তোমালোকে চোৱা আৰ্টেৰি আৰু তোমালোকে জানানে এইখিনি চোৱা তোমালোকে আৰ্টেৰি দেখিছা লেফ্ট পালমোনাৰী আৰ্টেৰি মানে পালমোনাৰী আৰ্টেৰিৰ অসমীয়াটো কি জানানে ক্লুম ধমনী ঠিক আছে লেফ্ট পালমোনাৰী আৰ্টেৰি মানে বাও ক্লুম ধমনী ঠিক আছে এইখিনি অংশ তোমালোকে দেখিছা হেতু হৈছে আমাৰ ক্লুম ধমনী এতিয়া চোৱা এইখিনি যিখিনি অংশ তোমালোকে দেখিছা এই অংশখিনি দেখিছা এইটো হৈছে আমাৰ ক্লুম হীৰা ঠিক আছে মই এইখিনি মুছি দিছো অলিন্দটো মই মুছি দিছো তোমালোকে চাগে নিশ্চয় লিখি ললা অলিন্দ নিলয় এতিয়া চোৱা এই যেটো ক্লুম হীৰা ইয়াক ইংলিছত কয় পালমোনাৰী ভেইন বাও লেফ্ট মানে বাও গতিকে বাও ক্লুম ধমনী আৰু এইখিনি দেখিছা বাও ক্লুম হীৰা এতিয়া ধমনী আৰু হীৰাৰ ডিফাৰেন্সটো কি
না নিশ্চয় তোমালোকে জানা ধমনী আৰু শিৰাৰ ডিফাৰেন্সটো কি ইয়েছ ধমনী বা আৰ্টেৰিয়ে সদায় অক্সিজেনযুক্ত তেজ কঢ়িয়ায় হয়নে আৰু শিৰাই সদায় কাৰ্বন ডাই অক্সাইডযুক্ত তেজ মানে অক্সিজেনবিহীন তেজ কঢ়িয়ায় বুজি পালা এতিয়া তোমালোকে চোৱা ইয়াতে আকৌ তোমালোকৰ এক্সেপশ্যন আহে ব্যতিক্ৰমটো আহে ক্লুম ধমনী আৰু ক্লুম শিৰাৰ ক্ষেত্ৰত এনেই কি কৰে ধমনীয়ে অক্সিজেনযুক্ত তেজ শৰীৰৰ সকলো অংশলৈ কঢ়িয়াই লৈ যায় কাৰ থ্ৰুদি ধমনীৰ সৈতে কিন্তু ক্লুম ধমনী হৈছে এনেকুৱা এটা ধমনী যিয়ে অক্সিজেনবিহীন তেজ বুজিলা অক্সিজেনবিহীন তেজ হাওঁফাওঁলৈকে কঢ়িয়াই লৈ যায় বুজি পালা ছাত্ৰ ছাত্ৰীসকল ক্লুম ধমনী ধমনীয়ে সদায় অক্সিজেনযুক্ত ব্লাড শৰীৰৰ অংশলৈ কঢ়িয়াই লৈ যায় কিন্তু ক্লুম ধমনী হৈছে এনেকুৱা এটা ধমনী ক্লুম ধমনী হৈছে এনেকুৱা এটা ধমনী যিয়ে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড বা অক্সিজেনবিহীন ব্লাড কি কৰে হাওঁফাওঁলৈকে কঢ়িয়াই লৈ যায় গতিকে এই ক্লুম শব্দটোতে হাওঁফাওঁ আছে মানে বুজি পালানে ক্লুম মানে হাওঁফাওঁ মনত ৰাখিবা যে ধমনীয়ে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড কি কৰে হাওঁফাওঁলৈকে কঢ়িয়াই লৈ যায় ঠিক আছে তাৰপিছত কি হ'ল হাওঁফাওঁ বা লাংছত ব্লাডটো কি হ'ল পিউৰিফাই হোৱাই আহাৰ পিছত ঠিক আছে ব্লাডখিনি পিউৰিফাই হ'ল হোৱাৰ পিছত এই যেটো ক্লুম শিৰা আছে এতিয়া আমি সকলোৱে জানো যে শিৰাই কি কৰে অক্সিজেনবিহীন তেজ দেহৰ বিভিন্ন অংশৰ পৰা এই হৃদযন্ত্ৰলৈকে কঢ়িয়াই আনে বুজি পালা কিন্তু এই যেটো ক্লুম শিৰা আছে ক্লুমটো সদায় মনত ৰাখিবা হাওঁফাওঁৰ লগত ৰিলেটেড হাওঁফাওঁৰ লগত লগ হৈ আছে এই ক্লুম শিৰাই কি কৰে আকৌ অক্সিজেনযুক্ত তেজ ক্লুম শিৰা দেই মনত ৰাখিবা তোমালোকে মই ব্যতিক্ৰমকেইটা কৈ আছোঁ ক্লুম শিৰাই অক্সিজেনযুক্ত তেজ হাওঁফাওঁৰ পৰা হৃদযন্ত্ৰলৈকে কঢ়িয়াই লৈ আনে বুজি পালানে ক্লুম ধমনীয়ে অক্সিজেনবিহীন তেজ হাওঁফাওঁলৈকে লৈ যায় বুজিলা লাংছলৈকে লৈ যায় হাওঁফাওঁৰ তেজখিনি কি হ'ল পিউৰিফাই হ'ল বুজিলা এতিয়া হাওঁফাওঁত তেজখিনি ব্লাডখিনি পিউৰিফাই হোৱাৰ পিছত আকৌ হৃদযন্ত্ৰলৈকে আহিব লাগিব সেই হৃদযন্ত্ৰলৈকে অহাত কোনে সহায় কৰে এই ক্লুম শিৰাই সহায় কৰে হাওঁফাওঁৰ পৰা ক্লুম শিৰাই হৃদযন্ত্ৰলৈকে অক্সিজেনযুক্ত তেজ কঢ়িয়াই আনে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ইয়েছ এতিয়া চোৱা এই ক্লুম শিৰাই কি কৰিলে ব্লাডখিনি লৈ আনিছে বুজিছা ক্লুম শিৰাই অক্সিজেনযুক্ত তেজ লৈ আনিছে লৈ আনাৰ পিছত চোৱা ক'ত পৰিছে এই যে ব্লাডখিনি লৈ আনাৰ পিছত ক'ত পৰিছে বাও অলিণ্ডত আহি পৰিছে দেখিছা বাও অলিণ্ডত আহি পৰিছে এটা বাও অলিণ্ডটো আকৌ সংকোচন হ'ব বাও অলিণ্ডৰ সংকোচন হোৱাৰ পিছত তেজখিনি আকৌ ক'লে গৈ পাব বাও নিলয়লৈকে আহি পাব ইয়ালৈকে আহি পাব ক্লুম শিৰাই তেজখিনি হৃদযন্ত্ৰলৈ কঢ়িয়াই লৈ আনিলে হাওঁফাওঁৰ পৰা তাৰপিছত বাও অলিণ্ড আহি পালে ঠিক আছে বাও অলিণ্ডৰ বেৰখন সংকোচন হ'ব বাও অলিণ্ডৰ বেৰখন সংকোচন হৈ পেলাই আকৌ বাও নিলয়লৈকে আহিব তেজখিনি অক্সিজেনযুক্ত তেজখিনি আৰু তাৰপিছত কি হ'ব জানানে বাও নিলয় যেতিয়া সংকোচন হ'ব বাও নিলয় সংকোচন হোৱাৰ পিছত কি হ'ব মহাধমনীৰ সহায়ত আমাৰ কি হ'ব সেই গোটেই ধমনীবোৰ মহাধমনীৰ পৰা আকৌ কি হ'ব আমাৰ ধমনীবোৰ আমাৰ ভাগ হ'ব সেই গোটেই ধমনীবোৰে তেতিয়া অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন কোষত কি কৰে পৰিবহন কৰে বুজি পালা ছাত্ৰ ছাত্ৰীসকল নিশ্চয়কৈ বুজি পাইছা এতিয়া আমি বাওৰখিনি পঢ়িলো এতিয়া আমি সুৰখিনি এই সাহিত্যৰ কথা পঢ়ো এইখিনি হৈছে আমাৰ বাও অলিণ্ড বাও নিলয় কাৰ্য এতিয়া আমি চাম আমাৰ ৰাইট সাইডটো সু অলিণ্ড সু নিলয় কথা এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা যে তোমালোকে যদি দেখিছা এতিয়া তোমালোকে মন কৰা যে আমি গম পালো যে ধমনীয়ে কি কৰে অক্সিজেনযুক্ত তেজ দেহৰ
সকলো অংশলৈ কঢ়িয়াই লৈ যায় আৰু ক্লুম ধমনী আৰু ক্লুম শিৰাৰ কাম গম পালোঁ ঠিক আছে এতিয়া আমি আহোঁ শিৰাৰ কথা অনলি ভেইনছ ঠিক আছে অনলি ভেইনৰ কথা আহোঁ আমি এতিয়া এই শিৰাবোৰ তোমালোকে চাবাচোন তোমালোকৰ হাতখন যদি চোৱা ইয়াত দেখিবা তোমালোকে সেউজীয়া সেউজীয়া কিছুমান কি ৰেখাৰ নিচিনা সেইবোৰে হৈছে আমাৰ শিৰা আৰু শিৰাই কি কৰে জানানে শিৰাই আমাৰ দেহৰ বিভিন্ন অংশত থকা কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাডবোৰ কলৈকে কঢ়িয়াই আনে এই হৃদযন্ত্ৰলৈকে কঢ়িয়াই আনে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল শিৰাই এই বিভিন্ন অংশত থকা আমাৰ দেহৰ বিভিন্ন অংশত থকা ঠিক আছে শিৰাই আমাৰ দেহৰ বিভিন্ন অংশত থকা কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাডবোৰ কলৈকে কঢ়িয়াই আনে এই হৃদযন্ত্ৰলৈকে কঢ়িয়াই আনে ঠিক আছে এতিয়া মই অলপমান মুচিছোঁ তোমালোকক এই শিৰা দুটা ভাগত ভাগ কৰিব পাৰি ঠিক আছে হৃদযন্ত্ৰত আহি পোৱাৰ পিছত শিৰাক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে আমাৰ ঊৰ্ধ্ব মহাশিৰা ঊৰ্ধ্ব মহাশিৰা বুজি পালা যেটো ইংলিছত কয় সুপিৰিয়ৰ ভেনা কেভা সুপিৰিয়ৰ ভেনা কেভা গতিকে ছাত্ৰ ছাত্ৰীসকল মই আকৌ কৈছোঁ তোমালোকক অসমীয়াৰ লগে লগে ইংলিছখিনি প্লিজ নোট ডাউন কৰিবা বুজি পালা যে টাৰ্মবিলাক অলপ টান টান হয় আৰু আমি সদায় জানিব লাগিব ঠিক আছে মেডিকেলৰ পৰীক্ষা যদি বাই চান্স তোমালোকে বহা তোমালোকৰ যদি ডক্টৰ হ'বৰ খুবেই মন যায় নিটৰ যিটো পৰীক্ষাটো হয় তাত তোমালোকৰ প্ৰশ্ন কাকত ইংলিছত আহে গতিকে তোমালোকে জানিব লাগিব টাৰ্মবোৰ যাতে কনফিউজ নহয় ঠিক আছে গতিকে গম পালোঁ যে ঊৰ্ধ্ব মহাশিৰাক কওঁ আমি সুপিৰিয়ৰ ভেনা কেভা আৰু আমাৰ যেটো নিম্ন মহাশিৰা আছে দুটা শিৰা আছে বুলি মই কৈছিলোঁ আমাৰ যেটো নিম্ন মহাশিৰা আছে নিম্ন মহাশিৰা ঠিক আছে নিম্ন মহাশিৰা যেটো আমাৰ আছে হেতু ক'ব আমাৰ ইনফেৰিয়ৰ ভেনা কেভা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইনফেৰিয়ৰ ভেনা কেভা ঠিক আছে হৃদযন্ত্ৰত আমাৰ দুটা টাইপৰ দুটা ধৰণৰ আমাৰ শিৰা পোৱা যায় এটা হৈছে আমাৰ সুপিৰিয়ৰ ভেনা কেভা আৰু এটা হৈছে আমাৰ ইনফেৰিয়ৰ ভেনা কেভা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল গতিকে তোমালোকে যদি চোৱা এইখিনি যে তোমালোকে দেখিছা এইখিনি যিখিনি তোমালোকে দেখিছা এইখিনি যিখিনি তোমালোকে দেখিছা এইখিনি হৈছে আমাৰ ঊৰ্ধ্ব মহাশিৰা ঊৰ্ধ্ব মহাশিৰা ঊৰ্ধ্ব মহাশিৰা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া এইখিনি যেটো হয় দেখিছা তোমালোকে এইখিনি হৈছে আমাৰ নিম্ন মহাশিৰা ইনফেৰিয়ৰ ভেনা কেভা এতিয়া এই শিৰাবিলাকে কি কৰিলে কাৰ্বন ডাই অক্সাইড যুক্ত যিমান তেজ আছিলে আমাৰ দেহৰ বিভিন্ন অংশৰ পৰা কঢ়িয়াই লৈ আনিলে ঠিক আছে এতিয়া ঊৰ্ধ্ব মহাশিৰাই কি কৰিব জানানে ঊৰ্ধ্ব মহাশিৰাই দেহৰ ওপৰৰ অংশৰ পৰা সেইকাৰণে তাৰ নামটো দিছে ঊৰ্ধ্ব ইংলিছত কয় সুপিৰিয়ৰ ঠিক আছে দেহৰ ওপৰৰ অংশৰ পৰা বিশেষকৈ আমাৰ মগজুৰ পৰা কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাডখিনি কঢ়িয়াই আনে ঊৰ্ধ্ব মহাশিৰাই বুজি পালা আৰু নিম্ন মহাশিৰা ইনফেৰিয়ৰে কি হয় দেহৰ তলৰ অংশৰ পৰা মানে নিম্ন অংশৰ পৰা নিম্ন অংশ মানে কওঁ মই এবডোমেন অংশৰ পৰা
তল অংশৰ পৰা তলপেটৰ অংশৰ পৰা বিশেষকৈ কি কৰে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাডবোৰ কঢ়িয়াই আনে হৃদযন্ত্ৰলৈ গতিকে এই শিৰাৰ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা তোমালোকে জানা যে শিৰাই বিভিন্ন কাৰ্বন ডাই অক্সাইডযুক্ত তেজ দেহৰ হৃদযন্ত্ৰলৈকে কঢ়িয়াই আনে তোমালোকে গম পালা দুটা আছে আমাৰ শিৰা হৃদযন্ত্ৰত এটা হৈছে আমাৰ সুপিৰিয়ৰ ভেনা কেভা ঊৰ্ধ্ব মহাশিৰা আনটো হৈছে আমাৰ এডাল নিম্ন মহাশিৰা ইনফেৰিয়ৰ ভেনা কেভা সুপিৰিয়ৰ ভেনা কেভাই কি কৰে দেহৰ অগ্ৰ অংশৰ পৰা মানে বিশেষকৈ আমাৰ মগজুৰ পৰা কি কৰে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড হৃদযন্ত্ৰলৈকে কঢ়িয়াই আনে আৰু নিম্ন মহাশিৰা যিডাল আছে ইনফেৰিয়ৰ ভেনা কেভা সি কি কৰে দেহৰ নিম্ন অংশৰ পৰা কি কৰে হৃদযন্ত্ৰলৈকে ব্লাড কঢ়িয়াই আনে বুজি পালা ছাত্ৰ ছাত্ৰীসকল এতিয়া কি হ'ব চোৱা আমাৰ যিখিনি হু অংশ দেখিছা এই হু অংশত কি আহি পালে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড আহি পালে কাৰণ কি সুপিৰিয়ৰ ভেনা কেভাইও আনিছে ব্লাড ঊৰ্ধ্ব মহাশিৰাও ব্লাড আনিছে আৰু নিম্ন মহাশিৰাও কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড লৈ গৈছে গতিকে ক'ত যাব প্ৰথমতে আমাৰ হু অলিণ্ডত যাব ঠিক আছে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড প্ৰথমতে আমাৰ হু অলিণ্ডত যাব হু অলিণ্ডত তাৰপিছত কি হ'ব বেৰখন সংকোচন হ'ব হু অলিণ্ডৰ পৰা বেৰখন সংকোচন হৈ পেলাই ক'ত পাবহি হু নিলয় পাব ঠিক আছে এতিয়া হু অলিণ্ডৰ কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাডখিনি ক'ত আহি পালে হু অলিণ্ডৰ কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাডখিনি তেজখিনি ক'ত আহি পাব অলপ বেৰখন সংকোচন হয় এইখিনি হু নিলয়ত আহি পাব ঠিক আছে এতিয়া হু নিলয় আহি পোৱাৰ পিছত কি হ'ব কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাডখিনি ইয়েছ ব্লাডখিনি ক'ত কি হ'ব লাগিব শুদ্ধ হ'ব লাগিব পিউৰিফাই হ'ব লাগিব আৰু ব্লাডখিনি পিউৰিফাই কোনে কৰিব এই মাত্ৰ কৈ আহিছিলোঁ কোনে কৰিব ইয়েছ হাওঁফাওঁৱে কৰিব গতিকে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাডখিনি হাওঁফাওঁলৈ যাব লাগিব গতিকে হাওঁফাওঁলৈ কোনে লৈ যাব হাওঁফাওঁৰ লগত কোন জড়িত হৈ আছে দুডালৰ কথা কৈছিলোঁ কোন আছিলে ইয়েছ ভেৰি গুড ক্লুম ধমনী আৰু ক্লুম শিৰা আৰু অপজিট আছিলে বুলি মই কৈছিলোঁ এনেই ধমনীয়ে কি কৰে অক্সিজেনযুক্ত তেজ কঢ়িয়ায় কিন্তু ক্লুম ধমনী বা যিটো পালমোনাৰী আৰ্টাৰী সি কি কৰিব এই আমাৰ হু নিলয়ৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাডখিনি হৃদযন্ত্ৰৰ পৰা হাওঁফাওঁলৈকে কঢ়িয়াই নিব বুজি পালা ছাত্ৰ ছাত্ৰীসকল তোমালোকে ডিফাৰেন্সটো ক্লুম ধমনীয়ে কি কৰে যিহেতু ক্লুম ধমনীয়ে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড কঢ়িয়াই বুলি কৈছোঁ আৰু হাওঁফাওঁৰ লগত মই ৰিলেটেড বুলি কৈছোঁ ঠিক আছে গতিকে হু অলিণ্ডত ব্লাডখিনি আহি পালে তাৰপিছত হু নিলয় পালে আৰু হু নিলয়ৰ পৰা হাওঁফাওঁলৈকে কোনে কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড লৈ যাব ইয়েছ ভেৰি গুড এই ক্লুম ধমনীয়ে লৈ যাব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা তাৰপিছত হাওঁফাওঁত গৈ পেলাই কি হ'ল ব্লাডখিনি পিউৰিফাই হ'ল সেইটোও বুজি পাইছা হাওঁফাওঁত ব্লাডখিনি পিউৰিফাই হৈ হাওঁফাওঁৰ পৰা আকৌ সেই ব্লাডখিনি হৃদযন্ত্ৰলৈকে কোনে লৈ আহিব ইয়েছ ভেৰি গুড ক্লুম শিৰাই লৈ আহিব তাৰপিছত ক'ত আহি পাব এবাৰ বাও অলিণ্ডত আহি পাব বাও অলিণ্ডৰ পৰা বাও নিলয়ত আহি পাব আৰু বাও নিলয়ৰ পৰা মহাধমনী যোগেদি শৰীৰৰ সকলো অংশলৈ অক্সিজেনযুক্ত তেজ পৰিবাহিত হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ হাৰ্টটোৱে আমাৰ হৃদযন্ত্ৰটোৱে কেনেদৰে কাম কৰি আছে নিশ্চয় তোমালোকে বুজি পাইছানে নাই ইয়েছ গতিকে মই কি ক'লোঁ অকণমান যদি অভাৰভিউকে তোমালোকক কওঁ বাও অলিণ্ড আৰু বাও নিলয় মানে তোমালোকে মনত ৰাখিবা অক্সিজেনযুক্ত তেজৰ কাম আৰু হু অলিণ্ড আৰু হু নিলয় মানে কাৰ্বন ডাই অক্সাইডযুক্ত তেজৰ কাম ঠিক আছে বুজি পালা ক্লুম আকৌ এবাৰ অভাৰভিউকে মই কৈ দিওঁ পইণ্টকেইটা মনত ৰাখি ল'বা তোমালোকে তাৰ আগত মই এটা কথা কওঁ এতিয়া এই যে এপিনে আছে আমাৰ কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড এই সাইডটো হু সাইডটো এপিনে আছে আমাৰ অক্সিজেনযুক্ত ব্লাড এটা কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড আৰু অক্সিজেনযুক্ত ব্লাড দুইটাই মিহলি নোহোৱাকৈ ৰাখিবৰ বাবে হৃদযন্ত্ৰত এখন কি থাকে বেৰ থাকে এইখন বুজি পালা ছাত্ৰ ছাত্ৰীসকল কাৰ্বন ডাই অক্সাইডযুক্ত ব্লাড আৰু অক্সিজেনযুক্ত ব্লাড দুয়োটাই মিহলি নোহোৱাকৈ ৰাখিবৰ বাবে হৃদযন্ত্ৰত এখন কি থাকে বেৰ থাকে আৰু সেই বেৰখনে দুয়োটা ব্লাডক মিক্স নোহোৱাকৈ ৰাখাত সহায় কৰে
ঠিক আছে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা তোমালোকে নিশ্চয় এতিয়া তোমালোকে চোৱা আকৌ এই সু অলিন্দ মই গোটেই বস্তুখিনি তোমালোকক মুছি দিছোঁ দেই গোটেই বস্তুখিনি মুছি তোমালোকক আৰু এটা বস্তু কৈ আছোঁ চোৱা গোটেইখিনি মুছি দিছোঁ তোমালোকক আকৌ আমি চাম অভাৰভিউকে এতিয়া চোৱা তোমালোকে এইটো হৈছে আমাৰ ৰাইট এট্ৰিয়াম এইটো হৈছে আমাৰ ৰাইট এট্ৰিয়াম ঠিক আছে সু অলিন্দ এইটো হৈছে আমাৰ ৰাইট ভেন্ট্ৰিকল সু নিলয় মই আকৌ অসমীয়াটো লিখি দিছোঁ সু অলিন্দ এইটো হৈছে আমাৰ সু নিলয় ঠিক আছে এতিয়া এই সু অলিন্দ ৰাইট এট্ৰিয়াম আৰু ৰাইট ভেন্ট্ৰিকুলাৰ মাজত কি থাকে জানানে এখন ভাল্ভ থাকে বুজি পালা আৰু সেই ভাল্ভখনৰ নামটো তোমালোকে মনত ৰাখিবা এইখিনি অংশ দেখিছানে তোমালোকে মই এইখিনি মুছি দিছোঁ তোমালোকক এখন ভাল্ভ থাকে বুলি তোমালোকক কৈছিলোঁ এই দুখন দেখিছা এই ভাল্ভটো কোৱা হয় ট্ৰাইকাস্পিড ভাল্ভ মনত ৰাখিবা সু অলিন্দক সু নিলয়ৰ পৰা পৃথক কৰা ভাল্ভটোৰ নামটো কি বুলি ক'লে তোমালোকে কি ক'বা ট্ৰাইকাস্পিড ভাল্ভ বুজি পালা অসমীয়াত তোমালোকক ক'ব মই লিখি দিছোঁ অসমীয়াৰ শব্দটো ট্ৰাইকাস্পিড ভাল্ভ মই অসমীয়াটো তোমালোকক লিখি দিছোঁ এই ট্ৰাইকাস্পিড ভাল্ভটো তোমালোকক ক'ব চোৱা ঠিক আছে ইয়াৰ অসমীয়াৰ কাৰণে আকৌ বেলেগ নাম নাই এই ট্ৰাইকাস্পিড ভাল্ভ বুলিয়ে কয় গতিকে এইটো এটা তোমালোকৰ ইম্পৰ্টেণ্ট হয় যে সু অলিন্দক সু নিলয়ৰ পৰা পৃথক কৰি ৰখা ভাল্ভটোৰ নামটো কি ট্ৰাইকাস্পিড ভাল্ভ বুজি পালানে ট্ৰাইকাস্পিড ভাল্ভ তিনিখন কপাটযুক্ত সেইকাৰণে ট্ৰাই ঠিক আছে তাৰপিছত তোমালোকে চোৱা এইবাৰ এইটো হৈছে আমাৰ বাও অলিন্দ লেফ্ট এট্ৰিয়াম এইটো হৈছে আমাৰ বাও নিলয় মই আকৌ লিখি দিছোঁ বাও অলিন্দ লেফ্ট এট্ৰিয়াম আৰু বাও নিলয় লেফ্ট ভেন্ট্ৰিকল গতিকে এই বাও অলিন্দ আৰু বাও নিলয়ৰ মাজৰ যিখন ভাল্ভ এই ভাগখনক আমি কওঁ এই ভাল্ভখনক আমি বিশেষকৈ কওঁ কি বুলি কওঁ মিট্ৰেল ভাল্ভ মিট্ৰেল ভাল্ভ গতিকে ছাত্ৰ ছাত্ৰীসকল আৰু এটা কথা তোমালোকে মানে মনত ৰাখিবা মানে কি মই বাৰ বাৰ কৈ আছোঁ তোমালোকে জানিব লাগে এইবোৰ কথা পৰীক্ষাত আহিবৰ বাবে নহয় তোমালোকে জানিব লাগে যে সু অলিন্দ আৰু সু নিলয়ৰ মাজত যিখন ভাল্ভ থাকে সেই ভাল্ভখনৰ নাম হৈছে আমাৰ ট্ৰাইকাস্পিড ভাল্ভ এইখিনি ঠিক আছে আৰু বাও অলিন্দ আৰু বাও নিলয়ৰ মাজৰ যিখন ভাল্ভ আছে সেইখিনিক আমি কওঁ মিট্ৰেল ভাল্ভ বুজি পালানে ছাত্ৰ ছাত্ৰীসকল অসমীয়াত কপাট বুলি কয় বুজি পালা ছাত্ৰ ছাত্ৰীসকল আকৌ এবাৰ কৈছোঁ সু অলিন্দ আৰু সু নিলয়ৰ মাজত ট্ৰাইকাস্পিড ভাল্ভ থাকে বাও অলিন্দ আৰু বাও নিলয়ৰ মাজত মিট্ৰেল ভাল্ভ থাকে বুজি পালা গতিকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আকৌ এবাৰ অভাৰভিউকে আমাৰ গোটেই হাৰ্টৰে কাম কেনেকৈ কৰে মই কৈ দিছোঁ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে ভাবা আমাৰ ভেইনছ শিৰা হয় গতিকে শিৰাবিলাকে কি কৰে আমাৰ দেহৰ বিভিন্ন অংশৰ পৰা সকলো অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হৃদযন্ত্ৰলৈকে কঢ়িয়াই আনে ঠিক আছে আৰু হৃদযন্ত্ৰলৈকে কঢ়িয়াই নি কোনফালে থয় এই সোঁফালে থয় সু অংশত থাকে ঠিক আছে গতিকে হৃদযন্ত্ৰত পোৱাৰ পিছত হৃদযন্ত্ৰত আমাৰ দুডাল শিৰা আছে এডাল হৈছে আমাৰ ঊৰ্ধ্ব মহাশিৰা এডাল হৈছে আমাৰ নিম্ন মহাশিৰা
superior vena cava আৰু inferior vena cava বুজি পালা এতিয়া superior vena cava মূৰৰ অংশৰ পৰা অগ্ৰ অংশৰ পৰা অক্সিজেন বিহীন তেজ কঢ়ায় আৰু নিম্ন মহাশিৰাই তলৰ অংশৰ পৰা অক্সিজেন বিহীন তেজ কঢ়িয়ায় ঠিক আছে আহি কোট পাব প্ৰথমতে অক্সিজেন বিহীন তেজখিনি আহি কোট পাব yes very good হু অলিণ্ডত পাব ঠিক আছে অক্সিজেন বিহীন তেজখিনি আহি প্ৰথমতে কোট পাব yes very good অক্সিজেন বিহীন তেজখিনি আহি আমাৰ হু অলিণ্ডত পাব তাৰ পিছত হু অলিণ্ডৰ বেৰখন সংকোচন হ'ব তাৰ পিছত কোট পাব yes very good হু নিলয়ত পাব ৰাইট ভেন্ট্ৰিকলত পাব হল এতিয়া নিলয় আহি পোৱাৰ পিছত সেই অক্সিজেন বিহীন তেজখিনি কোনে হাওঁফাওলৈকে কঢ়িয়াই লৈ যাব yes very good এই ক্লুম ধমনীয়ে কঢ়িয়াই লৈ যাব পালমোনাৰী আৰ্টেৰিয়ে কিহলৈকে কঢ়িয়াই লৈ যাব yes হাওঁফাওলৈকে কঢ়িয়াই লৈ যাব ক্লুম ধমনী মই আকৌ লিখি দিছো হু নিলয়ৰ পৰা ক্লুম ধমনীয়ে অক্সিজেন বিহীন তেজ হাওঁফাওলৈকে কঢ়িয়াই লৈ যাব ঠিক আছে তাৰ পিছত হাওঁফাওৰ কামটো কি yes হাওঁফাওৰ কামটো হৈছে ব্লাডটো পিউৰিফাই কৰা তেজটো পিউৰিফাই কৰা তেজখিনি পিউৰিফাই হ'ল হোৱাৰ পিছত এবাৰ কি কৰিব হাওঁফাওৰ পৰা হৃদযন্ত্ৰলৈকে অক্সিজেনযুক্ত তেজ কোনে কঢ়িয়াই আনিব yes very good ক্লুম শিৰাই ক্লুম শিৰা পালমোনাৰী ভেইন মই লিখি দিছো পালমোনাৰী ভেইন গতিকে কি হ'ল হাওঁফাওৰ পৰা ক্লুম শিৰাই হৃদযন্ত্ৰলৈকে অক্সিজেনযুক্ত তেজ কঢ়িয়াই আনিলে আহি হৃদযন্ত্ৰৰ ক'ত পৰিব এবাৰ বাওঁ অলিণ্ডত পৰিব ইয়াত পৰিব ঠিক আছে বাওঁ অলিণ্ডত পৰিলে বাওঁ অলিণ্ডৰ বেৰখন শিথিল হ'ব শিথিল হৈ পেলাই কি হ'ব বাওঁ নিলয়লৈকে আহি পাব ঠিক আছে অক্সিজেনযুক্ত তেজ তাৰপিছত বাওঁ নিলয়ৰ বেৰখন সংকোচন হৈ পেলাই থ্ৰ মহাধমনী বা থ্ৰ আমি কি কওঁ মহাধমনী ভাগবোৰ হৈছে ধমনী সেই ধমনীয়ে গোটেই অক্সিজেনযুক্ত তেজ শৰীৰৰ বিভিন্ন কোষবিলাকত শৰীৰৰ বিভিন্ন কলাবিলাকত পৰিবহন কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকল আমি কি শিকিলো আমাৰ মানুহৰ হৃদযন্ত্ৰৰ প্ৰধান কাৰ্য কেনেদৰে হৃদযন্ত্ৰই অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ মিহলি নোহোৱাকৈ ৰখাত সহায় কৰিছে কেনেদৰে ইয়াৰ পৰা তেজ পাম্প হৈ আছে গোটেই দেহত ঠিক আছে কাৰ থ্ৰু দি আমি আজি ক্লাছটোত গম পালোঁ গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ আজি যিখিনি মই তোমালোকক পঢ়ালোঁ তোমালোকে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ঠিক আছে গতিকে মই যিখিনি তোমালোকক কথা ক'লোঁ অকল এক্সাম পাছ কৰিবৰ কাৰণে কৈছোঁ নেকি অকল এক্সামত বহিবা তাৰ কাৰণে পাছ কৰিবৰ কাৰণে কৈছোঁ নেকি য়েছ কেতিয়াও নাই কোৱা হয় নাই আমি আমাৰ মানুহৰ হৃদযন্ত্ৰটোৰ বিষয়ে এই কাৰণে জানিব লাগে কিয় আমি সেই হৃদযন্ত্ৰটোৰ কাৰণে আমি জীয়াই আছোঁ হয়নে আমাৰ দেহৰ ভিতৰৰ অংগ ই আমাৰ এটা চাইডে আমাৰ অক্সিজেনযুক্ত তেজ গৈ আছে আৰু এটাৰ পৰা আমাৰ কি হৈছে দেহৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাইযুক্ত তেজ আহি আছে গতিকে কেনেদৰে কাম কৰি আছে ইমান ইণ্টাৰেষ্টিং হয় সেইকাৰণে আমি জানিব লাগে পৰীক্ষাত পাছ কৰিবৰ কাৰণে জানিব নালাগে একদম মূৰৰ পৰা তোমালোকে এইটো ওলাই দিয়া যে পৰীক্ষাত পাছ কৰিবৰ কাৰণে নহয় আমি সাধু কথাৰ নিচিনা আমি এই কথাখিনি জানিব লাগে ঠিক আছে আৰু তাৰ পিছত যদি ইয়াৰ ওপৰত কিবা পৰীক্ষাত প্ৰশ্ন সোধে যদি তোমালোকে এবাৰ তোমালোকৰ কি হ'ব এই সাধু কথাৰ নিচিনাকৈ হৃদযন্ত্ৰৰ গোটেই কাৰ্যখিনি মনত ৰখি ল'ব তেতিয়া যিয়ে এক্সাম নাহক লাগে তোমালোকৰ সেয়া মেডিকেল এণ্ট্ৰেন্স এক্সাম হ'ব পাৰে সেয়া তোমালোকৰ যেনেকুৱা এক্সাম নহওক লাগে তোমালোকে খুব ধুনীয়াকৈ সেই কথাখিনি তোমালোকে পৰীক্ষাত লিখি আহিব পাৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল গতিকে আশা কৰিছোঁ আজিৰ ক্লাছটো কৰি তোমালোকে উপকৃত হ'লা গতিকে আজিৰ ক্লাছটো মই তোমালোকক ইয়াতে শেষ কৰিছোঁ পৰৱৰ্তী ক্লাছত আকৌ এটা ধুনীয়া টপিক লৈ তোমালোকৰ ওচৰত আহিম তেতিয়ালৈকে তোমালোকে খুব ধুনীয়াকৈ পঢ়া শুনা কৰি থাকিবা তোমালোকে তোমালোকৰ খোৱাৰ যতন ল'বা খুব ধুনীয়াকৈ খেলা ধূলা কৰিবা কাৰণ কি তোমালোকে শাৰীৰিক কাৰ্যকলাপবোৰ কৰি থাকিব লাগে তেতিয়াহে তোমালোকৰ দেহটো ভালে থাকিব ঠিক আছে আৰু খুব ধুনীয়াকৈ পানী খাবা আজিলৈ ধন্যবাদ থেংক ইউ